সাংবাদিক বন্ধুসকল, আজি বিশেষকৈ সংবাদ মাধ্যমত এটা বিশেষ কথা এটা চৰ্চা হৈছে যে যোৱাকালি দিল্লীৰ পৰা অহা এগৰাকী ভদ্ৰ মহিলা, তেখেতৰ নাম ছায়েদা হামিদ, তেখেতে যিটো বক্তব্য দি থৈ গ'ল, মানে সম্পূৰ্ণ এটা সাম্প্ৰদায়িক বক্তব্য আৰু অসমৰ মাটি পানীৰ লগত সম্পৰ্ক নথকা দিল্লীৰ পৰা অহা এগৰাকী মহিলাই অসমৰ বাস্তৱ পৰিস্থিতিটোক নুবুজাকৈ যি বক্তব্য ৰাখি গ'ল, এই বক্তব্যক আমি সম্পূৰ্ণ ৰাইজৰ দলৰ ফালৰ পৰা বিৰোধিতা কৰোঁ আৰু আমি তীব্ৰ গৰিহণা জনাইছোঁ। আৰু আগন্তুক দিনত যাতে কোনোৱে যাতে অসমৰ বাস্তৱ পৰিস্থিতিক উপলব্ধি নকৰাকৈ এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক বক্তব্য, আফলা বক্তব্য যাতে নাৰাখে, তাৰ কাৰণে আমি আহ্বান জনালোঁ। আজি যিগৰাকী মহিলাই নাগৰিকত্বৰ ক্ষেত্ৰত যে তেখেতে স্পষ্টভাৱে কৈছে যে বাংলাদেশী থাকিলেনো কি অসুবিধা, আজি এই কথাৰ বক্তব্যটোৰ জৰিয়তে অসম চুক্তিৰ 855জন শ্বহীদক অপমান কৰা হৈছে। কাৰোবাৰ যদি অসমত আহিব বা ভাৰতবৰ্ষত আহিবৰ কাৰণে ইমান ইচ্ছা আছে, তেওঁলোকে পাৰপত্ৰ ভিজা লৈ আহক, আমাৰ কোনো তাত ক'বলগীয়া আপত্তি নাই। ভাৰতবৰ্ষত থাকিবলৈ হ'লে প্ৰকৃত নাগৰিক হ'ব লাগিব, স্পষ্ট কথা। ভাৰতবৰ্ষত থাকিবলৈ হ'লে বৈধ প্ৰকৃত নাগৰিকেহে ভাৰতবৰ্ষত থাকিব পাৰিব। আৰু সেইকাৰণে এনেকুৱা ধৰণৰ বক্তব্যৰ দ্বাৰা প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে বিজেপিক সহায় কৰাৰ ষড়যন্ত্ৰ কৰা বুলিহে আমি ৰাইজৰ দলে অনুভৱ কৰোঁ। আৰু সেইকাৰণে পুনৰবাৰ কৈছোঁ যে এনেকুৱা ধৰণৰ যাতে বক্তব্য ভৱিষ্যতে কোনোৱে যাতে আহি কেনে নাৰাখে আৰু প্ৰত্যক্ষ পৰোক্ষভাৱে বিজেপিক সহায় কৰা ধৰণৰ সাম্প্ৰদায়িক বক্তব্য নাৰাখে। কাৰণ যোৱা সময়ছোৱাত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিটো মুহূৰ্তত সমাজখনক ধৰ্মৰ নামত, জাতিৰ নামত ভাগ ভাগ কৰিবলৈ বিচাৰি আছে। মানুহক অসমত অসমীয়া হৈ জীয়াই থাকিব দিব বিচৰা নাই, হিন্দু আৰু মুছলমান হৈ জীয়াই থাকিব দিব বিচাৰিছে, যাতে মেৰু বিভাজনৰ ৰাজনীতিটো কৰিব পাৰে। যিমানে নিৰ্বাচন ওচৰ চাপি আহিছে, সমাজখনক ভাগ ভাগ কৰি মেৰু বিভাজিত কৰি পুনৰবাৰ ক্ষমতাত আহিবলৈ এই বিজেপি চৰকাৰখনে সকলো চেষ্টাত কোনো ক্ৰুটি ৰখা নাই। তেনে প্ৰেক্ষাপটত এই যিগৰাকী ছায়েদা হামিদ বোলা মহিলাগৰাকীয়ে যিটো বক্তব্য ৰাখিলে, ই কিন্তু প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে বিজেপিক সহায় কৰিব। আৰু একে সময়তে যোৱা দুদিন আগতে আমি জমিয়াতি উলেমা হিন্দৰ যিগৰাকী মূল ব্যক্তি মাদানী এটা বক্তব্য ৰাখিছে যে অসমৰ মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত আমি অসমৰ মুখ্যমন্ত্ৰীৰ নীতিগতভাৱে বিৰোধ কৰোঁ, অসমৰ মুখ্যমন্ত্ৰীৰ দুৰ্নীতি, অপশাসন সকলো কথা বিৰোধ কৰোঁ, কিন্তু অসমৰ আভ্যন্তৰীণ কথাত আমি বিৰত ৰাখিবলৈ মাদানী ডাঙৰীয়াক আহ্বান জনাইছোঁ। এইখিনিতে এটা কথা মনত ৰাখিব লাগিব, জমিয়তে উলেমা হিন্দ গঠন হৈছিল মুছলিম লীগক প্ৰত্যাহ্বান জনাবৰ কাৰণে। ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁলোকে অসমত এনেকুৱা ধৰণৰ যিকোনো বক্তব্য ৰাখি বিজেপিক যাতে সহায় কৰাৰ বক্তব্য নাৰাখে, তাৰ কাৰণে পুনৰবাৰ আহ্বান জনালোঁ যাতে এওঁলোকে বিৰত থাকে। কাৰণ এটা কথা মনত ৰাখিব লাগিব যে জমিয়ত কিন্তু 3টা জমিয়ত আছে। এটা কংগ্ৰেছৰ পক্ষত থকা জমিয়ত আছে, এটা বদৰুদ্দিন আজমল ডাঙৰীয়াৰ পক্ষত জমিয়ত আছে, আৰু এটা জমিয়ত কেতিয়াবা বিজেপিৰ লগত মাজে মাজে তেওঁলোকে জমিয়ত উলেমা হিন্দে বহে। এই 3টা জমিয়তৰ কোনটো জমিয়তে কৈছে? আমি যিখিনি খবৰ পাইছোঁ, এই যিটো জমিয়তৰ যিগৰাকী মাদানী কৈছে, সেই মাদানীগৰাকী বদৰুদ্দিন আজমলৰ লগত থকা জমিয়তেহে কৈছে। আৰু এইটো কৈছে নে কোৱাইছে সেই কথাটো সময়ে ক'ব। কিন্তু যিবোৰ মানুহে কাৰোবাৰ তৃতীয় পক্ষৰ ডিক্টেশ্যনত এনেকুৱা ধৰণৰ বক্তব্য ৰাখি বিজেপিক সহায় কৰিব বিচাৰিছে, আমি এনেকুৱা বক্তব্যবোৰৰ ক্ষেত্ৰত সকলোৱে বলিষ্ঠভাৱে মাত মাতাৰ কাৰণে আহ্বান জনাইছোঁ। আৰু ৰাইজৰ দলে কেতিয়াও সম্প্ৰদায় আৰু ধৰ্মৰ নামত মেৰু বিভাজিত কৰি ৰাজনীতি হোৱাটো অসমত নিবিচাৰে। অসমত ৰাজনীতি হ'ব লাগিলে অসমৰ ভৌগোলিক চাৰিসীমাত বাস কৰা প্ৰতিজন প্ৰকৃত ভাৰতীয়ক লৈ, স্বাভিমানী অসমীয়াক লৈ ৰাজনীতি কৰিব লাগিব। এয়াই ৰাইজৰ দলৰ আহ্বান। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।